নমস্কাৰ বিভিন্ন ৰহা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি পালোঁ তলাতল আমাৰ গাড়ী ডেম'ক্ৰাছখন দেখিছোঁ অনিমা বন্ধুৱনী নামিছে আৰু মা দেউতা অকণমান আঁতৰি গৈছে। তলাতল সন্মুখৰ পৰা আছোঁ এখন আমাৰ গাড়ী ইপিনে মানুহবোৰ নিকা আহিছে। এয়া হ'ল টিকেট কাউণ্টাৰ। ইয়াত আমি অনলাইন টিকেট কৰি এতিয়া আমি আহিছোঁ তলাতল ঘৰ চাবলৈ। তলাতল ঘৰ চাবলৈ বুলি সোমাই আহিছোঁ। এয়া হৈছে চাওক তাৰ কাষতে আছে। এয়া হ'ল এইটো কি বুলি কয় জানো বম ফটোৱা এটা কয়। এতিয়া সোমাই আহিছোঁ চাওক মজা তা হা চাহ পুছে এতিয়া আমি আহি পালোহি তলাতল ঘৰ। এয়া চব দেখাই দিছোঁ। এয়া হ'ল আমাৰ মা দেউতা অনিমাহেঁত বন্ধুনীহেঁত গোটেইখিনি আগত গুচি গৈছে, তেওঁলোকে পাইছে, আমি আহি পাইছোঁ। এয়া চব এতিয়া আমি তলাতল ঘৰ অকণমান তলেদি সোমাই দিব বিচাৰিছোঁ। এয়া চাওক ঘৰ ওপৰ ষ্টেপেদি আমি অহা নাই, এতিয়া অকণমান তলৰ ষ্টেপেদি আহি দিছোঁ। অ' মাই গড, এতিয়া তলাতল ঘৰৰ ওপৰত আমি আছোঁ। দেউতা যেতিয়া আহিছিলে আজি বহু বছৰ আগত আহিছিল, তেতিয়া তলাতল ঘৰৰ পৰিৱেশটো অকণমান বেলেগ আছিল। আজি বহু বছৰ আগৰ কথা, এতিয়া দেউতাই সেই পৰিৱেশ দেখা নাই, অলপ কিবা এটা চেঞ্জ পাইছে। হয় ওপৰত উঠা খটখটিখন ষ্টেপটো এইটো সন্মুখত নাছিলে ন আগতে, নহয় জানো দাদা? বেলেগ এটা ছাইড আছিলে। অঁ কিন্তু এতিয়া সেই পিনৰ পৰা দিছে ন। অঁ অলপ চাই লোৱা যাওক কেনি আছে ষ্টেপবোৰ, চালে দেখা যাব। এতিয়া বেলেগ হৈ গৈছে। ভিতৰতে ঢেৰ ৰুম আছিলে, এতিয়া সৰু কৰা ভিতৰতে ৰুম। অঁ অঁ ভিতৰ ৰুমখিনি চাগে আমি ইপিনে গ'লে পাম চাগে, ইটো ঘৰলৈ গ'লে পাম চাগে, সেইপিনে যাব লাগিব। যাম লাহেকৈ, এইডোখৰ আমি চাই লওঁ দাদা, সেইফালে যাম। প্ৰথমে আমি এইখিনি চাই লওঁ অলপ, এইপিনে এনেকৈ পৰিৱেশবোৰ চাই লওঁ, তাৰপাছত লাহে লাহে ইটোৰ পৰা সিটোলৈ আমি গৈ আহোঁ। দেউতা এইফালে আহক। এতিয়া আহি পাইছোঁহি আমি তলাতল ঘৰৰ ওপৰত। কি সুন্দৰ লাগিছে তলাতল ঘৰৰ ওপৰত। অৰ্থাৎ ৰজাই ইয়াতেই আগতে বাস কৰিছিল আৰু তেখেতে এইটো নিৰ্মাণ কৰিছিল তলাতল ঘৰটো। কিন্তু আগৰ তলাতল ঘৰ আৰু এতিয়াৰ তলাতল ঘৰ পৰিৱেশটো চাওক কি সুন্দৰ। অ' মাই গড, কি মজা লাগিছে তলাতল ঘৰ চাওক। এতিয়া আমি আহি দিছোঁ তলাতল ঘৰ। ইয়াতে এজোপা ডাঙৰ গছ আছে, গছজোপা এই চাৰ্টৰ ওপৰত অকণমান ছাঁ পৰিছে। আমি অকণমান ছাঁলৈ আহি দিছোঁ, মজা লাগিছে। হা তলত এনে একপাক যোৱা হৈছিল। মজা দিছে ন। অঁ এইটো ইটা দিছে হয় নাই? অঁ প্লাষ্টাৰ মাৰি দিছে এইটো। চব এইটো এটা সৰু ঘৰ দেখাই দিছোঁ। এখনৰ খিৰিকী কেনেকুৱা লাগিছে তলাতল ঘৰৰ ওপৰত উঠি? কেনেকুৱা লাগিছে? হে মাহটো আগত দেখা নাই হয়নে নহয়? এতিয়া প্ৰথম এই ইয়াতে ৰজাই বাস কৰিছিল হয়নে? ৰজাই বাস কৰিছিল ইয়াতে, মানে কোন আছিল না কোন কি নাই হয়নে নহয় বাৰু? কেনেকৈ ধৰণে কি কৰিছিল? এখন ৰজাৰ ঘৰ বাইদেউ পাঁচফালখন চাগে হয়নে নহয়? হা ওপৰৰ পৰা তললৈ যায় হয় নাই দেউতা? হা এই ষ্টেপেদি ৰজা মানে পাঁচফালে যায়, পাঁচফালৰ চোতালখনো ৰজা পকা কৰি লৈছিলে আচলতে হয়নে? ইয়াত দেখিছে ইটা গাঁথনি কি ধুনীয়াকৈ দেখিছোঁ। অঁ চাইজবোৰ অলপ এনেকুৱা ধৰণৰ আছিলে। এটা ৰজা মানে তেতিয়া পাঁচফালখন পকা কৰি লৈছিলে আৰু এইখন আছিলে আগফালখন। আগফালে এইটো এটা ষ্টেপ আছিলে এনেকৈ কৰি
আৰু এতিয়া পিছফালেদি ধুনীয়াকৈ সজাই লৈছিল ধুনীয়া লাগিছে নহয় ৰংঘৰৰ ওপৰত উঠিছো এতিয়া আমি বেলেগ এটা চাইডত চাবলৈ যাম ৰংঘৰৰ পৰা আমি এইটো চাইড চালো লেফ্ট চাইডত চালো এতিয়া আমি ৰাইট চাইডত এটা এতিয়া আমি তলাতল ঘৰ এটা চাইডত সোমালো এতিয়া আমি এইটো চাইডত সোমাই যাম তাৰপিছত এইফালে যাম এতিয়া আমি এইফালেদি এইখনেদি এতিয়া আমি এনেকেদি সোমাই যাম এতিয়া আমি এইপিনেদি সোমাই যাম এইটো এটা ঘৰ ধুনীয়া এটা ৰজা চুকা চুকাব এনেকৈ দি দিছে বাইদেউ এইটো কি থৈছিলা বাৰু আগতে এনেই খাব নাথাকে ন কিবা কিবি থৈছিলে চাগে আগতে ন এইবোৰ ডাঙৰ ডাঙৰ আছে দেখোন ন এইটো সৰু এইটো ডাঙৰ ন কিবা কিবি থৈছিলে চাগে অকণমান ওপৰত উঠিবলৈ লৈছো এয়া মা ধৰা ধৰিকৈ গৈ আছে অলপ ভয় কৰিছে ষ্টেপবোৰত পিছলি যাম বুলি দাদা আহক আহক এপিনে এপিনে যাওঁ সেইটো নাচোৱা এপিনে নাযোৱা নহয় এপিনে নাযোৱা দেউতা চাই আহিলেগে নেকি অঁ এইয়া এতিয়া আহিছো তলাতলৰ ঘৰৰ ভিতৰলৈ এয়া দেউতা যে কৈছিলে ৰুম বুলি এইখিনি ৰুম হয় নহয় হা এইপিনে চাওক এইবোৰ ৰুম হয় নাই দেউতা যে কৈছিলে ৰুমকৈ আছে বুলি এয়া ৰুম চাওক একো নাই কিন্তু ৰুম যে কৈছিলে এইকেইটা ৰুম হয় নে নহয় হয়নে এয়া হ'ল ৰুম চাওক তলাতল ঘৰ এইটো সিটো ৰুম দেউতাক দেখাই দিছোঁ দেউতা বিচাৰি আছিলোঁ এতিয়া আহিছোঁ তলাতল ঘৰ ওপৰত পাতিলোঁ ওপৰৰ পৰা অকণমান তললৈ বুলি কৈ দিছোঁ এয়া চাওক সেইটো তললৈ গৈ দিওঁ এয়া আহিছোঁ এতিয়া তললৈ এয়া চাওক তলাতল ঘৰৰ এয়াই হয় তলাতল ঘৰ এয়া চাওক কেনেকৈ তলত আহি দিবলগীয়া আছে এইবোৰ ষ্টেপ এইয়া হ'ল তলাতল ঘৰ গ্ৰাউণ্ড লেভেল পাই গৈছোঁ আইতা আহিবলৈ অকণমান অসুবিধা আছে তললৈ অহা দেখাই দিছোঁ আৰু এইপিনে তলাতল ঘৰেদি আকৌ এইপিনে বেলেগ এটা চাইডত যাব পাৰি চাওকচোন এনেকৈ ঘৰে ঘৰ মানে তেনেকৈ তলাতল ঘৰ চাওক এইফালে আহিলোঁ এইটো আকৌ এটা ঘৰ চাওক এইখন এখন গ্ৰাউণ্ড এইপিনে এটা হ'ল সুৰংগ চাওক এইপিনেও এটা হ'ল সুৰংগ এয়া তলাতল ঘৰ সুৰংগ চাওকচোন এইপিনে এনেকৈ কৈ সুৰংগ এইবোৰ শিল বালি তেতিয়া সুৰংগবোৰ পুতি দিছে এইপিনে আকৌ এইপিনেও এটা ঘৰ চাওক ৰুম তলাতল ঘৰৰ তলাতল ৰুম চাওক
দেখাই দিছোঁ ও মাই গড কি মজা ন অনিমা কেনেকুৱা দেখিছা হে ভাল দেখিছেনে তলাতল ৰুম দেখিছা হে এতিয়া আমি আকৌ তলত ওলালোহি ন গ্ৰাউণ্ড লেভেলত ওলালোহি চাওক ও মাই গড মজা দেই দেখাই দিছোঁ চাওক মই ইপিনে ওলাই দিলোঁ অনিমা দিগন্তদা আইতাহঁতে ইপিনে দি এনেকৈ আকৌ ওপৰলৈ গুচি গৈছেগৈ সেইপিনেটো চাওক সেইপিনে বাহিৰলৈ ওলাই যায় পইলান সেইপিনে ওলাই আহিছে চাওক মই আকৌ ইপিনে দি এনেকৈ ভিতৰলৈ ওলাই দিছোঁ চাওক ও মাই গড গলি 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 ও মাই গড সেইটোত গলি তলাতল ঘৰৰ তলাতল গলি ও মাই গড Oh my god, dia sok tamam goli এখন ayo oh my god ya goli esa ঘৰৰ গলি tamam goli oh my god andar wow oh my god kutu maesuriu kutu oh my god ya koki yaw kiba eta asile yat roja kiba bonasile চাওক এটো খাল হৈ গৈছে চাওক এইপিনে বাহিৰলৈ গৈছে চাওক ইয়াতো কিবা এটা আছিলে কিন্তু অলৰেডি বস্তুটো ভাগি গৈছে এনেকৈ দি ইয়াতো কিবা এটা ৰজা পাতি ৰাখিছিলে অলৰেডি এই বস্তুটো ভাগি গৈছে চাওক দেখাই দিছোঁ মাই গড তলাতল ঘৰ ইয়াকে কয় তলাতল ৰুম মজা তলাতল ঘৰ তলে আহি আছোঁ চাওক ও মাই গড তলাতল ঘৰ তলে সেয়া আহি এটা মুকলি হৈ এনেকৈ দি কৈ আহি ওলাই দিছে এয়া সুৰংগ মজা দেই তলাতল ঘৰ ফাকে কিন্তু ঢেৰ হ'ব কিছু দেই মজা সেয়া চাওক এয়া ওপৰত তলাতল ঘৰ সুৰংগ ইপিনে গলি ৱাও গলি চাওক ইপিনে চাওক ৱাও ওলালে নে মজা দেই তামাম ঘূৰিছোঁ কেনেকুৱা লাগিলে হা ভাল লাগিছে নে তলাতল ঘৰ হেৰি কৰি মজা নে অনিমা কেনেকুৱা লাগিলে হা ঢেৰ সৰু গলি আছে হয় নহয় হা হয় না ঠাণ্ডা লাগিছে নে আৰু এতিয়া দেখিছে নে কিমান পলি একদম এনেকৈ পোনে বহুত যাবলৈ একা বেকা ঢেৰ গলি আছে হয় নহয় হা পাতা নাব পটককৈ মানুহ লগ পাবলৈ অসুবিধা ফটোৱা কেনেকুৱা লাগিলে মজা লাগিলে ৰজা এনেকৈ বনাইছিলে ন আগতে ৰজা এনেকেই আছিলে ইয়াত এনেকৈ দেখিছে হে ৰজাৰ ঘৰ এতিয়া ৰজাৰ ঘৰ অলপ ফুৰিলোঁ ইয়াতো ৰজাৰ ঘৰ ছাগলীজনী চাব আহিছে দেই বাইদেউ তাত টিকেট কটা হ'ল নাই বাৰু হা টিকেট নাই কটা নেকি হা তাৰ ফ্ৰী আছে সেইটো ডেকালে জাপ মাৰিলে হয়নে ফ্ৰী পাইছে আৰু ইয়াত কিবা এটা ষ্টেপ বনাই আছে চব কাম লাগি আছে আইতা হওক
কেনে লাগিলে আপোনাৰ হা ধুনীয়া লাগিলে তলাতল ঘৰ তলাতল বস্তুটো ঘৰ ৰুমবোৰ তলাতল হেৰি দেখিলে নাব পৰিৱেশটো হে তলাতল লাগিলে ন আগতে ৰজা ইয়াতে থাকি অসমখনক শাসন কৰিছিলে হা পলাই থাকিলে কেনেকৈ ধৰিব পাৰে আকৌ হয়নে ইটোৰ পৰা ইটোলৈ সোমাই দিয়ে এনেকৈ ৰজা আছিলে ন ৰজা ইয়াতে বাস কৰিছিলে কিন্তু সুৰংগ কিন্তু এইবোৰ দিছে নাই ইপিনৰ পৰা সিপিনৰ যে এনেকুৱা তামাম আছে কিন্তু অনিমা হয় নহয় হয়নে তামাম আছে কিন্তু তৰা দেখিলা ৰজাৰ ঘৰত তুমি একেবাৰে ৰজাৰ ৰাজকুমাৰী হে হে সেয়া হ'ল ৰজাৰ ঘৰত থাকি ৰজাৰ ঘৰৰ যিটো পৰিৱেশ আহি চালো এইখন হ'ল মুখ্য গেট অৰ্থাৎ আমি এখন গেটেদি ষ্টেপেদি আমি ওপৰলৈ গৈছিলোঁ আৰু তলে গোটেইখিনি চালোঁ ইপিনে সিপিনে চাই লাহেকৈ এতিয়া আমি এনেকৈ ঘৰৰ পৰা তলাতল ঘৰৰ পৰা ওলাই দিছোঁ তলাতল ঘৰ চালোঁ তলাতল ঘৰ চাই এতিয়া আমি লাহেকৈ বাহিৰলৈ ওলাই দিছোঁ চাওক এইপিনে কাষত এইপিনে ফুল দিছে কিন্তু ওলোৱা নাই সেইপিনে ফুল আছে এইপিনে ফুলৰ কাৰণে অলপ যা যোগাৰ কৰি আছে হোৱা নাই ধুনীয়া লাগিলেনে তলাতল ঘৰৰ কিছু কিন্তু ভাল লাগিলে ন এইটো ধুনীয়া ষ্টেপ দি দিছে দেউতাই কিন্তু চালে কিন্তু আগৰ যিটো পৰিৱেশ তেওঁ যিমান দিনত আহিছিলে সেই তেতিয়া আৰু এতিয়া পৰিৱেশত অলপ ডিফাৰেঞ্চ পাইছোঁ বুলি কৈছে কিছুমান হয়নে কিছুমান অলপ ডিফাৰেঞ্চ পাইছোঁ বুলি কৈছে অলপ নতুনকৈ সজাই পোৱা অলপ বেলেগ এটা পৰিৱেশ সজাই দিলেতো গুলিকেইটা এইটো কি বুলি কয় জানো বৰটোপ বুলি কয় চাগে ন হয়নে বৰটোপ আৰু এয়া চাওক এইকেইটা হ'ল তলাতল ঘৰ বৰটোপ বুলি কয় এইকেইটা বৰটোপ ইয়াতে এনেকৈ সংৰক্ষণ কৰি ৰাখিছে এয়া চাওক এয়া হ'ল আমি গেটৰ মুখৰ পালোহি আৰু এয়া তলাতল ঘৰ চাই এতিয়া আমি গেটৰ বাহিৰলৈ ওলাই আহিলোঁ অনিমা ভাল লাগিলে ন ভাল লাগিলে ন আৰু ওলাই আহিছোঁ আৰু গেটৰ সন্মুখত ইয়াত দিছে ইয়াৰ পৰা গাড়ী বোলে ভিতৰলৈ দিব নোৱাৰি ইয়াতে হ'ল পাৰ্কিং দুইফালে গছ গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰিছে আগতে ইয়াত পথাৰখন এই ফিল্ডতে মানুহ খোৱা বোৱা কৰে এতিয়া যিহেতু বাৰিষা পানী হৈছে ফিল্ডত গতিকে তাত গাড়ীবোৰ ৰাখিব পৰা নাই নমাব পাৰ্কিং কৰিব পৰা নাই গতিকে ৰাস্তাৰ কাষতে গাড়ী পাৰ্কিং কৰিছে তলাতল ঘৰ চাই এতিয়া আমি গাড়ীত উঠিছোঁ সকলো গাড়ীত উঠিলে আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ